শুনে যিটোৱে কমতি যদি নত স্মৰে শ্ৰদ্ধায়ে কীৰ্তন কৰে পাৱে সেহি নৰে ভীষ্ম গতি। অতি ভক্তিপূৰ্ণভাৱে যিজনে ভাগৱত স্মৰণ কৰে বা ভাগৱত শুনে ভীষ্মই মৃত্যুৰ সময়ত তেওঁ যি গতি পাইছে পৰম ব্ৰহ্ম কৃষ্ণ যিটো বুজুক দেখা পাইছে সেই ৰূপ লৈ সেই গতি লৈ তেওঁ ইয়াৰ পৰা যাব পাৰে। জপ তপ তীৰ্থস্থান নালাগে ধাৰণা ধ্যান কেৱলে ভকতি গতি সাধে পৰন্তে নাহিকে কষ্ট অল্পৰ নাহিকে নষ্ট আকৌ এক বিঘিনি হৰি নাম ল'লে যাগ যজ্ঞ তীৰ্থব্ৰত এইবিলাক কৰিলে যিটো কষ্ট শাৰীৰিকৰ পৰা আৰ্থিকভাৱে যিমান কষ্ট হয় ভগৱন্তৰ নাম ল'লে সেই কষ্টবিলাক নহয়। কাৰণ কৈছে যে যাগ যজ্ঞ তীৰ্থব্ৰত নুসুমৰে মৃত্যু বেলা বৰন্তজনকৰ বেৰিসকলে কয় গৰিবলা গৰিবলা। যি মৃত্যুৰ সময়ত আমি আকৌ পূজা কৰিব আমাৰ গাত বল শক্তি আপোনাৰ থাকে, কিন্তু হৰিনাম লোৱাটো সকলে তিনি লোকৰ হাৰ ভকতিতে পৰে আৰু নাহি নাহি আকৌ জানিষ্ট হৃদয়ত ৰূপ ধৰে তাহান নামক স্মৰে সিজনে মহন্ত বিশিষ্ট। মহন্ত মানে হ'ল মহাত্মা যিজনে ভগৱন্তৰ নাম হিয়াত ধাৰণ কৰে ভগৱন্তক স্মৰণ কৰে ভগৱন্তৰ নাম লৈ এইজনে হ'ল মহন্ত। অৰ্থাৎ মায়াৰ পৰা যাক মায়াও যাক মানে লোহিত কৰিব পৰা নাই। মায়া থকাবিলাক কিন্তু কোনোদিন মহন্ত হ'ব নোৱাৰে। তেওঁ নামধাৰীয়ে মহন্ত। এই মহন্ত লিখিছোঁ সেই মহন্ত, কিন্তু তেওঁ মনৰ পৰা মহন্ত হ'ব। মহন্ত হ'লে তেওঁ এটা মহাত্মাৰ অধিকাৰী হ'ব লাগিব। আনৰ প্ৰতি দয়া ক্ষমা এইবিলাক নিগদতি নৃপতি সম্প্ৰতি শুনা যেন কথা ভৈলা কৃষ্ণৰ আদেশে কান্দিয়া দাৰুগে দ্বাৰকা কজেবে গইলা অবৈকুণ্ঠ কলাগি প্ৰয়াণ কৰিবে খোজন্তে জগনী বাস সেহি বেলাগি সমস্তে দেৱতা ৰহিলা জুৰিয়া ভগৱন্ত কৰিলে যিদিনাখনে এই ধানসমূহৰ পৰা তেওঁ বৈকুণ্ঠলৈ গুচি যাব তেতিয়া এই কথাখিনি জানি সমস্ত দেৱতাবিলাকে আকাশত আহি বহিব যে ভগৱান কৃষ্ণ আমাৰ জেগালৈ আহিব। অ দেৱ সিদ্ধ ঋষি আহিলা হৰিষি ব্ৰহ্মাক বেহি উচুকি কৃষ্ণ গুণগান কৰন্ত কীৰ্তন তাল কৰা তল সেই আকাশত দেৱঋষি সিদ্ধ ঋষি ৰাজঋষি যিবিলাক ঋষি আছে ব্ৰহ্মা আদি সমস্ত দেৱতাবিলাকে ভগৱান কৃষ্ণৰ গুণনিৰ্তন কৰি 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 তেওঁ হাতত হাত চাপৰি কৰতাল বজাই বজাই তেওঁক সম্ভাষণ জনাইছে। যিদৰে আজি আমি সেই তাহানিতে কৰি যোৱা কাৰ্য হৈছে আমি আজিকালি কোনোবা গুৰু আহিলে কোনোবা মন্ত্ৰীয়ে হওক বা কোনোবা ডাঙৰ অনুষ্ঠানে হওক আমি সেই একে প্ৰচেষ্টা আমি হাতত লওঁ হাত ঢোল মৃদংগ বজাই তেওঁলোকক আমি সম্ভাষণ জনাওঁ। এইটো আমাৰ এটা পৰম্পৰা চলি আছে। ভগৱন্ত বৈকুণ্ঠলৈ যাব তেওঁক আদৰে সম্ভাষণ জনোৱা হৈছে। এইবিলাক হৰাম পাৰ্বতী সহিতে আকি পশুপতি সন্তোষে কৃষ্ণক চাই বজাৱে ডম্বৰু জগতৰে গুৰু
ৰমাচন্ত গুণ বৰ্ণাই। আনকি সেই ভগৱন্ত কৃষ্ণ পুৰাণত জগতৰ গুৰু শংকৰ তেওঁ কি কৰিছে বুলি কৈছে, আৰু